নমস্কাৰ কথাৰ চন্দৰে অন্য এটা খণ্ডলৈ মই সপোন বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা ডাঙৰীয়া। নমস্কাৰ, স্বাগতম জনাইছোঁ। মই পোনপ্ৰথমে আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিম, আচলতে আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যোৰহাটত শেহতীয়াকৈ যেতিয়া বৰষুণত আমি দেখিবলৈ পালোঁ কৃত্ৰিম বানত সমগ্ৰ চহৰখন বুৰ গৈছিলে। আমি দেখিবলৈ পালোঁ আয়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰায় চহৰখনেই মানে কৃত্ৰিম বানত ডুব যোৱা আমি দেখিবলৈ পালোঁ। কিন্তু ব্যতিক্ৰম দেখিলোঁ আপোনালোকৰ জনস্বাস্থ্য কাৰিকৰী ভৱনৰ যিটো কাৰ্যালয়, আমি সেই কাৰ্যালয়টোহে কিছু ব্যতিক্ৰম দেখা পালোঁ। কেনেকৈ মেনেজ কৰিলে কৃত্ৰিম বানপানী নোহোৱাকৈ গোটেই চহৰখন ডুব গ'ল আৰু আপোনালোকৰ অফিচটো থাকি গ'ল? নাই একচুৱেলি কথাটো আপুনি ঠিকেই কৈছে, কিন্তু মানে আমাৰ যোনটো অঞ্চল, আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মানে জনস্বাস্থ্য কাৰিকৰী ভৱন বুলি আমি যোনটো ৰাখিছোঁ বা আছে, সেই কাৰ্যালয়টো থকা অঞ্চলটো বৰষুণৰ পানীৰ বাদে অন্য পানীৰ মানে কোনো নলাৰ পৰা অহা পানী বা নৈৰ পৰা অহা পানীৰে কোনোদিন বুৰ নাযায়। প্ৰথম কথা মানে সেই অঞ্চলটো সদায় বুৰ যায় কেৱল বৰষুণৰ পানীতে। যেতিয়াই হেভি বৰষুণ হয়, বৰষুণৰ পানীটো সেইখিনি গোট খায় আৰু গোট খাই পেলাই এটা জলাশয়ৰ নিচিনা অৱস্থা সৃষ্টি হৈছিলে। আৰু মানে আমি দেখিছিলোঁ, আগতো দেখিছিলোঁ বা আজি 2 বছৰ আগলৈকে আমি সেইটো প্ৰত্যক্ষ কৰিছিলোঁ। কিন্তু তাত আমাৰ মেইন এডভান্টেজ হ'ল সেইখিনি কোনো মানে এনেকুৱা ধৰণৰ জলাশয় জেগা নহয় যে তাত আহি পেলাই বেলেগৰ পানী আহি পেলাই গোট খায়হি। কিন্তু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় প্ৰাংগণটো আজি এবছৰৰ আগতেই সমগ্ৰ আমাৰ যিটো অফিচ কেম্পাছ আছে, এই তাত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি ছিষ্টেম কৰিলোঁ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং দুটা টাইপত আমি কৰিছোঁ। এটা হ'ল আমাৰ যিটো ৰুফটপ হাৰ্ভেষ্টিং বুলি কয়। আমাৰ যিমান ওপৰত মানে ঘৰ আছে, আমাৰ সেই কাৰ্যালয় চৌহদটোত ঘৰখিনিৰ পৰা ৰুফত যিখিনি বৰষুণৰ পানী পৰে সেইখিনি আমি গাঁতাৰ দি পেলাই, পাইপ দি পেলাই আমি ভূগৰ্ভলৈ সেইখিনি আমি পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। হাৰ্ভেষ্ট কৰি পেলাই মানে যিটো গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং বুলি কয় সেইটো কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যিটো অকল ৰুফত থকাখিনিয়ে নহয়, গোটেই চৌহদটোত যিমানখিনি বৰষুণৰ পানী হয় সেই গোটেই বৰষুণৰ পানীখিনি এটা আমি প্ৰকাণ্ড ডাঙৰ বুলিয়ে কৈছোঁ, 40 ফুট বাই 60 ফুট আমি এটা চকপিট বনাই পেলাই তাত গ্ৰেভেল ভালকৈ দি মানে সম্পূৰ্ণ কৰি পেলাই সেই চকপিটটোলৈ আমি পানীটো ডাইৰেক্ট কৰি দিছোঁ। আৰু তাৰ আপুনি সিদিনা যাওঁতে আপোনালোকে পানী হৈছে নেকি চাব গৈছিলে, তেতিয়া মই আপোনালোকক দেখুৱাইছোঁ। সেই তাৰটো আমি যিটো গ্ৰাছ পেভাৰ্ছ বুলি কয়, ওপৰতো ফুটা ফুটা থকা পেভাৰ ব্লক লগাই পেলাই, এতিয়া দেখিলে মানুহে কোনেও গম নাপায় যে তলত এটা প্ৰকাণ্ড মানে আমাৰ আছে তাত মানে এইটো কি কয় আমাৰ চকপিট আছে। গতিকে সেই গোটেই মানে আমাৰ চৌহদটোত যিমানখিনি পানী জমা হয়, মানে বৰষুণৰ পানী পৰে, সেই গোটেই পানীখিনিয়ে আমাৰ আচলতে আমাৰ আপুনি সিদিনা মন কৰিলে আমাৰ কেম্পাছটোৰ ভিতৰে ভিতৰে এটা ড্ৰেইন আছে আৰু সেই ড্ৰেইনটো যদি পানী ভৰ্তি হৈ যায় বাহিৰৰ ড্ৰেইনটোলৈ যায়। কিন্তু এইবাৰ আমি ইমান পানীৰ মাজতো আমাৰ ড্ৰেইনটোৰ পৰা বাহিৰলৈ পানী যোৱা নেদেখিলোঁ। অৰ্থাৎ আমাৰ গোটেই চৌহদৰ পানীখিনি গ্ৰাউণ্ড ৱাটাৰতে আমি ৰিচাৰ্জ কৰিব পাৰিলোঁ। তাৰপৰা দুটা কাম হয় আমি এইবাৰ মানে এইটো আমাৰ এই বছৰ অন্তত আমাৰ এইটো প্ৰমাণ হ'ল যে আমাৰ মানে ইয়াৰ পৰা আৰ্বান ফ্লাডিংটো আমি কমাব পাৰিছোঁ বা আমি আৰ্বান ফ্লাডিং কণ্ট্ৰল কৰিবৰ কাৰণে আমি এটা কণ্ট্ৰিবিউট কৰিব পাৰিলোঁ। আৰু তাৰ লগে লগে যোৰহাটত যিটো এটা জ্বলন্ত সমস্যা, মই আজি কৈ গ'লোঁ আপোনালোকক, যোৰহাটত আপুনি চাব আজিৰ পৰা 5 বছৰ পিছত গুৱাহাটী হ'বলৈ গৈ আছে। গ্ৰাউণ্ড ৱাটাৰ দিনক দিনে তললৈ নামি গৈ আছে। যিমান হাই ৰাইজ বিল্ডিং হৈ আছে, এপাৰ্টমেণ্টছ হৈ আছে বা যিমান আমাৰ পানী এক্সট্ৰেক্ট কৰি আছে, গ্ৰাউণ্ড ৱাটাৰ এক্সট্ৰেকশ্যন চলি আছে, ডিপ্লেশ্যন চলি আছে। আমি যদি সকলোৱে সেই গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং কৰিব পাৰোঁ, এই দুটাক আমি কাম কৰিব পাৰিম। এক হ'ল আমি আৰ্বান ফ্লাডিং কমাব পাৰিম আৰু 2 নম্বৰ আমি গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যনটোক আমি অন্ততঃ কমাবৰ কাৰণে কণ্ট্ৰিবিউট কৰিব পাৰিম। হয়, আপোনাৰ যোৱা আঢ়ৈটা বছৰৰ কাৰ্যকালত আপুনি যিহেতু যোৰহাটত আপোনাৰ আৰু বেছি দিন নাই, ইয়াৰ পিছত আপুনি বদলি হৈ ডিব্ৰুগড়লৈ যাব। মই আপোনাৰ পৰা জানিব বিচাৰিম, যোৱা আঢ়ৈটা বছৰৰ কাৰ্যকালত যোৰহাট নগৰৰ সামগ্ৰিক উন্নয়নৰ বাবে কেনেধৰণে আপুনি অৰিহণা আগবঢ়ালে, কি ভাবে আপুনি? আচলতে জনস্বাস্থ্য কাৰিকৰী বিভাগটো এনেকুৱা এটা বিভাগ, মই ভাবোঁ দেই, মোৰ মই মানে নিজৰ ফালৰ পৰা কৈছোঁ যে কোনোবা হয়তো জনমত কিবা কোনোবাই আমাৰ পৰিপুৰুষে কিবা ভাল কাম কৰাৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগত আমি কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ। অৰ্থাৎ মানুহক খোৱা পানী দিবৰ কাৰণে আমি
মানে এই জন্মত আমি এইবাৰ কাম কৰি কোনে কি কৰিছে মই নাজানো, কিন্তু পূৰ্ব জন্মত হয়তো কোনোবাই ক'ৰবাত ভাল কাম কৰাৰ কাৰণে আমি সেইটো মোৰ নিজৰ মানে হেৰি। এতিয়া মই কৈছোঁ কি মানে মই আগতো যোৰহাটত থাকি গৈছোঁ, যোৰহাটৰে ল'ৰা মই, যোৰহাটতে জন্মগ্ৰহণ কৰি ইয়াৰ যোৰহাটৰ মানুহ মই। আৰু যোৰহাটৰ কাৰণে যদি কোনোবা এটা বিভাগৰ এটা জিলাক মই লিড দিব পৰাকৈ ভগৱানে মোক এটা কিবা সুবিধা দিছে, তাৰ পৰা মই কিবা কৰিব মই চেষ্টা কৰিছোঁ। আৰু সেইটোত মই আপুনি সুধিছে মই ঠিকেই, কিন্তু মই এইটোৱেই ক'ম যে আমি যিমানখিনি কৰিছোঁ, মই আপুনি কৈছে যোৰহাট নগৰৰ কাৰণে, যোৰহাট নগৰটো মই পিছত আহিম, কিন্তু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটো হ'ল গ্ৰাম্যাঞ্চলৰ কাৰণে। গ্ৰাম্যাঞ্চলত এতিয়া দেখিব আমি পানী, খোৱা পানী যোগানৰ ক্ষেত্ৰত অন্ততঃ প্ৰত্যেকখন গাঁৱে গাঁৱে আমি মানে জল মন্দিৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। অকল খোৱা পানীটো দিলেই নহ'ব, সেই গাঁওখনৰ যাতে এটা এই অনুষ্ঠানটো সৰ্বোৎকৃষ্ট অনুষ্ঠান হয়, জল মন্দিৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ বানপানীৰ সময়ত, ইমান বানপানীৰ সময়তো আমাৰ বেছিভাগ আমাৰ আঁচনিৰ পৰাই পানী আমি দি থাকিবলৈ সক্ষম হ'লোঁ। কিন্তু মই তাৰ লগত ক'ম যে 2.5 বছৰত মই 2.5 বছৰ পাৰ হ'ল, আমি যিমানখিনি কৰিম বুলি মানে ঠিক ঠাক কৰি লৈছিলোঁ, তাতকৈ কৰা কাম বা কৰিবলৈ থাকি যোৱা কামৰ লিষ্টখনো কিন্তু ছুটি নহয়। এই বস্তুটো কণ্টিনিউৱাছ প্ৰচেছ, এইটো চলি থাকিব লাগিব। আৰু তাৰ লগতে মই কৈছোঁ যে আপুনি টাউনৰ কথা যিহেতু কৈছে, মই এটা আপোনালোকৰ যোগেদি এটা মানে বাৰ্তা দিব খুজিছোঁ যে যোৰহাট নগৰখনে আমাৰ এই 2.5 বছৰৰ কাৰ্যকালতে যোৰহাট নগৰৰ যিটো টাউন ৱাটাৰ ছাপ্লাই স্কীমৰ কাৰণে আমি আমাৰ এই চৰকাৰক আমি ধন্যবাদ দিছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগক এইবাৰ দায়িত্ব দিছে। যোৰহাটৰ মুঠ 19টা ৱাৰ্ডৰ ভিতৰত 11টা ৱাৰ্ডক সম্পূৰ্ণ বিশুদ্ধ খোৱা পানী যোগান দিবৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগক দায়িত্ব দিছে। আৰু তাৰ কাৰণে 160 কোটিতকৈ টকাৰ আবণ্টন দিছে। আৰু তাৰ DPR সম্পূৰ্ণ হৈ গৈছে। ব্ৰহ্মপুত্ৰৰ 8 নম্বৰ স্পাৰৰ পৰা খোৱা পানী মানে পানী আমাৰ যিটো মানে ৱাটাৰ, এইটো আনি পেলাই আমি মালোৱালিৰ এটা হেৰিত আমি মাটি ল'লোঁ, 10 বিঘা মাটি ল'লোঁ, লৈ খুব কম দিনৰ ভিতৰতে মাটি আমাৰ চৰকাৰে অতি মানে তাৎক্ষণিকভাৱে জিলা প্ৰশাসনে আমাক চিনাক্ত কৰি দিলে, আৰু এইটো ষ্টেট গভৰ্ণমেণ্টো আমাক হেণ্ড অভাৰ কৰিলে। 10 বিঘা মাটি আমি ল'লোঁ, লৈ তাত এতিয়া DPR হৈ গ'ল, হৈ পেলাই মানে টেণ্ডাৰ প্ৰচেছ হৈ গ'ল। আজি বা কাইলৈৰ ভিতৰত ৱৰ্ক অৰ্ডাৰ ওলাব। আৰু 1.5 বছৰৰ ভিতৰত যোৰহাট টাউনে যদি সকলোখিনি ঠিকে থাকে এটা সৰ্বাংগ সুন্দৰ পাব। মই সৰ্বাংগ সুন্দৰ শব্দটো এইটো কাৰণে কৈছোঁ, এইটো ফুল্লি অট'মেশ্যন হ'ব। আৰু 24/7 মানে আমাৰ 24 ঘণ্টাই সপ্তাহটোৰ 7 দিনেই সকলো সময়তে পানী পাব। আৰু এইটোৰ কাৰণে কোনো পাম্পৰ কোনো লগাব নালাগে, অন্ততঃ দুমহললৈকে নিজে নিজে পানী উঠিব পৰাকৈ ফুল্লি অট'মেশ্যন। মানে তাত মেন পাৱাৰ একদম কমাই পেলাই প্ৰত্যেক ঘৰত কিমান পানী গৈছে একদম প্লাণ্ট ছাইটতে স্কাডা ছিষ্টেমৰ যোগেদি, DMA ছিষ্টেমৰ যোগেদি কৰিব পৰাকৈ এইটো মানে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম এটা মানে নতুন প্ৰযুক্তিৰে এই আঁচনিখন কৰা যাব। আৰু সেই আঁচনিত যদি আমি আকৌ কিবা মানে কাম কৰিবলৈ সুবিধা পাওঁ, মই ধন্যবাদ। মই এইটো বিষয়ৰ লগতে সংগতি ৰাখি আপোনাক মোৰ পৰৱৰ্তী প্ৰশ্নটো কৰিব বিচাৰিম। জিলাখনৰ ঘৰে ঘৰে প্ৰত্যেক ঘৰে খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আপোনালোকে পায়, আৰু সেই প্ৰত্যাহ্বানসমূহ আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ে? এইটো এটা একচুৱেলি অত্যন্ত জৰুৰী আৰু খুব মানে কি ক'ম ইনফৰ্মেটিভ এটা মানে হেৰি হ'ব। মানে কুৱেশ্যনটো খুব ভাল লাগিছে মোৰ। এতিয়া জল জীৱন মিছন যিটো কৈ থকা হয়, জল জীৱন মিছন ভাৰত চৰকাৰৰ যিটো ধ্বজাবাহী যিবিলাক আঁচনি তাৰ ভিতৰত অন্যতম আৰু হায়েষ্ট প্ৰায়ৰিটি এইটো ধ্বজাবাহী আঁচনি, ফ্লেগশ্বিপ প্ৰগ্ৰাম। ভাৰতবৰ্ষৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে নল যোগে পানী, হৰ ঘৰ নল হৰ ঘৰ জল। এই আঁচনিখনৰ যোগেদি আমাৰ যোৰহাট জিলাত 292টা সৰু বৰ আঁচনি আমি চেংচন পালোঁ। এই আপুনি দেখিব প্ৰত্যেক গাঁৱে গাঁৱে যদি যায়, যিমান গাঁৱত আজি ধৰক সোণাৰীয়াটি কওক, গোৱালজান কওক, 14 কিলোমিটাৰ ৰাস্তা নাই, যাবলৈ ট্ৰেক্টৰৰ বাদে যাবলৈ উপায় নাই। ট্ৰেক্টৰৰ বাদে
অন্য গাড়ী মানে গাড়ী মটৰ নচলা জেগাটো কিন্তু জলমন্দিৰ প্ৰতিষ্ঠা হৈছে কিন্তু আপুনি প্ৰত্যাহ্বান যিটো শব্দ ক'লে সেইটোতে প্ৰত্যাহ্বানটো তাতে আছে আঁচনি এখন বনাই দিয়া চৰকাৰে কোটি কোটি হাজাৰ কোটি টকা খৰচ কৰিছে আঁচনি বনি গৈছে ধুনীয়া ধুনীয়া আঁচনি হৈছে আজিৰ দিনত যি আঁচনি হৈছে মই পুৰণা আঁচনিৰ কথা নাযাওঁ আজিৰ দিনত যিখিনি আঁচনি হৈছে অন্ততঃ মানে সকলো ধৰণৰ পৰা মানে টেকনিক্যালি হওক ছ'চিয়েলি হওক হেৰি ধুনীয়াকৈ হৈছে ৰাইজে হেৰি কৰিছে কিন্তু আঁচনিখিনি বনাই দি সম্পূৰ্ণ হোৱাৰ পিছত তাক ভৱিষ্যত পৰিচালনা আৰু মেইনটেইন কৰাৰ যোনটো হেৰি সেইটোৱে প্ৰত্যাহ্বান এতিয়া বৰ্তমান চৰকাৰে কি কৰিছে অহা 5 বছৰলৈকে যিটো আমাৰ 15 ফাইনেন্স কমিশ্যন PNRD পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ 15 ফাইনেন্স কমিশ্যনৰ পৰা এই তাত জলমিত্ৰ তাৰমানে যিজন অপাৰেটৰ থাকে তেওঁৰ দৰমহাটো 6,500 টকা কেমিকেলৰ খৰচ ইলেক্ট্ৰিচিটি খৰচ হেণ্ড অভাৰ কৰাৰ পিছত সেইখিনি পঞ্চায়তৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু এইটো কিমান দিন থাকিব সেইকাৰণে আমি প্ৰথমৰ পৰাই ডে 1 আৰম্ভ কৰি প্ৰথম যিদিনা মাটি লৈ ঘৰ বনাবলৈ গৈছোঁ সেইদিনাৰ পৰা আমি চেষ্টা কৰিছোঁ যে সেই গাঁওখনত এটা মানে পৰিৱেশ সৃষ্টি হওক এখন ইউজাৰ্ছ কমিটি গঠন হওক ইউজাৰ্ছ কমিটিখনৰ এটা একাউণ্ট থাকক এতিয়া মই আপোনাক জনাবলৈ পাই সুখী হ'ম যে নতুন কিছুমান আঁচনি আপোনালোকক মই মানে ইনভাইট কৰিম আপোনালোকে চাব নিশ্চয় এতিয়া কাছজান বুলি এটা স্কিম আছে মই নাম এটা মুখত আহিছে কাৰণে লৈছোঁ তিতাবৰৰ এখন বাগানৰ ভিতৰত কাছজান স্কিম মৌবন্ধা আমাৰ ইয়াত যিটো মৌবন্ধা স্কিমলৈ নহা মানুহ নাই চাবলৈ দিল্লীৰ পৰা আহিছে ষ্টেটৰ পৰা আহিছে বিভিন্ন জিলাৰ পৰা আহিছে বাগানৰ স্কিম কিন্তু তেওঁলোকে এতিয়া কাছজান স্কিমত প্ৰথম দিনাৰ পৰাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা বছৰ 2023 চনৰ 16 আগষ্ট তাৰিখে এইখন আঁচনি উদ্বোধন কৰিছিলে কিন্তু অক্টোবৰ মাহৰ পৰাই চাহ বাগানৰ শ্ৰমিকে মাহে 50 টকাকৈ দি পেলাই সেই আঁচনিখন চলাই আছে উপভোক্তাই নিজে তাৰ যিজন জলমিত্ৰ আছে একচুৱেলি গুড গভৰ্নেন্স এইবিলাকৰ কথা যদি আমি কওঁ আমি একদম তৃণমূল পৰ্যায়লৈ যাব লাগিব তাৰ যিজন জলমিত্ৰ তাৰ যিজন অপাৰেটৰ তেওঁ যিটো মন্দিৰ হিচাপে প্ৰতিষ্ঠা কৰি তাত যিটো কৰিছে তেওঁ তাত কি ৰোৱা নাই গিলৈ অশ্বগন্ধাৰ পৰা মানে আপোনাৰ ঔষধি গছ লতা ফল মূল আপুনি আপোনাৰ মুখত আমেৰিকা টেঙা থেৰেজু আপুনি নাম শুনিছে মই নাম শুনিছোঁ দেখা নাই আজিৰ ডেটত কোনো দেখা নাই চব লগাইছে বীজ জলকীয়া যিটো কয় বীজ জলকীয়া ডেইলি 100 টকাৰ বীজ জলকীয়া বিক্ৰী কৰে তেওঁ মিনিমামটো কোনোবা চাবলৈ গ'লে মানে ইমান ধুনীয়াকৈ আনকি চৰায়ে পানী খাবৰ কাৰণে তাৰ চৰাই পানী খোৱা ঘাট হিচাপে তাত এটা ডাঙৰকৈ বনাইছে ফোৱাৰা মানে এনেকুৱা মই এটা স্কিমৰ নাম কৈছোঁ কিন্তু আমি প্ৰত্যেকটো স্কিমেই তেনেকুৱা কৰিব খুজিছোঁ আৰু সেইটোৱে চবতকৈ ডাঙৰ প্ৰত্যাহ্বান মানে এই আঁচনিবোৰ বনাই দিয়াৰ পিছত জনসাধাৰণে এইটো নিজৰ বুলি ল'ব লাগিব অ'ন কৰিব লাগিব তাক মানে তাৰ চলোৱা এইটো চৰকাৰে বনাই দিলে কিন্তু আমি চলাম এই ভাৱটো আনিবৰ কাৰণে কিন্তু সেইটোৱে নিজৰ বুলি ভাৱ আনি চলোৱাটোৱে চবতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু তাত যোনে চেষ্টা কৰিছে মই এইটোৱে ক'ম এইটো কিন্তু প্ৰত্যাহ্বানটো ল'বৰ কাৰণে বৰ বেছি কষ্ট নহয় সেই প্ৰত্যাহ্বানটো যোনে লৈছে বোলে মই এইটো কৰিম সি কিন্তু ছাকচেছ হৈছে মানে মই আপোনাক আৰু এটা ইয়াৰ লগতে মই কৈ যাব বিচাৰিছোঁ আমাৰ চৰকাৰে এতিয়া বৰ্তমান এটা মানে 5 ষ্টাৰ ৰেটিং মানে এই পানীৰ উপভোক্তা সমিতি বুলি এটা এই জুলাই মাহৰ পৰা কৈছে মানে প্ৰত্যেকজনে আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰৰ পৰা আদি কৰি আমাৰ একদম খালাচীজনলৈকে কৈছে যে প্ৰত্যেকে অন্ততঃ এটা আঁচনি এডপ্ট কৰক এটা এতিয়া ধৰক মই এটা আঁচনি লৈছোঁ সেই আঁচনিৰ কথা মই সময়ত ক'ম মই প্ৰথম দিনাৰ পৰা তাত মানে মানুহৰ লগত মিটিং কৰি কেনেকৈ চলাব লাগিব এনেকুৱা ধৰণৰ কৰিছোঁ মানে আমাৰ মিনিষ্টাৰ ছাৰৰ পৰা আদি কৰি একদম আমাৰ ডিপাৰ্টমেণ্ট আৰু এইবাৰ এইটো কেবিনেটত গৈ আছে প্ৰত্যেকজন অনাৰেবল MLA MPয়ে এটা আঁচনি মানে এডপ্ট কৰিব এইটো কাৰণে মই যিটো আপুনি যিটো ক'লে প্ৰত্যাহ্বান সাংঘাতিক মানে শব্দ কৈছে আপুনি সেই প্ৰত্যাহ্বানটো আমি ল'ব পৰাকৈ 5 ষ্টাৰ ৰেটিং সেইটো কৰিছে আৰু মানে এই জুলাই 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 4 মাহত এটা মানে আজিৰ ডেটত কি আছে তাক মানে তাৰ অৱস্থাটো আৰু 4 মাহৰ পিছত কোন জেগালৈকে সেই পাৰ্টিকুলাৰ মানুহজনে লৈ যাব পাৰে স্কিমটো তাৰ কিন্তু অধ্যয়ন হ'ব তাৰ এছেছমেণ্ট হ'ব ৰেটিং হ'ব আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি অহা নৱেম্বৰ মাহত মই আজিৰ ডেটত আপোনালোকক কৈ থৈ গ'লোঁ
অহা নৱেম্বৰ গুণোৎসৱ যেনেকৈ হয় তেনেকৈ জল উৎসৱ হ'ব প্ৰত্যেকটো আঁচনিত বিভিন্ন জিলাৰ পৰা বেলেগ ডিপাৰ্টমেণ্টৰ মানুহ যাব অন্য জিলাৰ পৰা আহিব প্ৰত্যেকটো এই যিখিনি মানুহ এইটো ৰেজিষ্টাৰ হৈ গ'ল প্ৰচেছ আৰম্ভ হৈ গ'ল এই গোটেই অসমত হা এই আঁচনিবিলাকক মানে এটা মূল্যাংকন হ'ব মূল্যাংকন হৈ জল উৎসৱ হ'ব এইটো এটা জল উৎসৱ হ'ব নৱেম্বৰ মাহত তাত কোনে বেয়া কৰিছে কোনে ভাল কৰিছে এইখিনি কথা সকলো কথা ওলাই পৰিব আৰু লক্ষ্যটো কিন্তু ফল ফাইণ্ডিং নহয় ফল ফাইণ্ডিং ইট ইজ নট এ ফল ফাইণ্ডিং এক্সাৰচাইজ হা ইয়াৰ পৰা যাতে সামগ্ৰিকভাৱে আপুনি যিটো কথা ক'লে আমাৰ যিখিনি এণ্ড ইউজাৰ আমি যাক মানে উপভোক্তা বুলি কওঁ সেই উপভোক্তাবিলাক আজি পইচা কাৰ কাৰণে খৰচ কৰিছে আজি আঁচনিখন কাৰ কাৰণে গৈছে উপভোক্তাজনে ঘৰত গৈ তেওঁ নলৰ যোগেদি পানী পাব লাগে সেইটো যাতে এনচিঅ'ৰ কৰিব পাৰোঁ সেইকাৰণে এই ব্যৱস্থা কৰা হৈছে সপোন আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন প্ৰত্যেকজন এই সপোনটো আজি প্ৰধানমন্ত্ৰী মহোদয়ে যিটো সপোন দেখিছে সপোন দেখি যিটো আঁচনি দিছে সেই সপোনটি আমি যদি প্ৰত্যেকজন কৰ্মীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মীয়ে সেইটো যদি আমি কনচিভ কৰিব পাৰোঁ আমি যদি আমাৰ মস্তিষ্কত সেইটো এপ্ৰুভেল দিব পাৰোঁ এই সপোনটো যদি আমি মানে দেখিব পাৰোঁ সপোন এনেকুৱা হ'ব নালাগে যে শুই থাকোঁতে সপোন এনেকুৱা হ'ব লাগে যিটো সপোনে শুবলৈ নিদিয়ে হয় নে নহয় সেইটোক যদি আমি বনাই ল'ব পাৰোঁ আমাৰ আঁচনিবিলাক এতিয়া দেখো একদম দুৰ্গম জেগাটো বহুত ভাল আঁচনি হৈছে মোৰ মুখত ওলাইছে কাৰণে কৈছোঁ বিজয় বাহানী বুলি আমাৰ ওচৰতে এটা আঁচনি আছে তাৰ যি মানে পৰিচালনা সমিতি আপুনি চাব কেতিয়াবা যাব আপোনাক মই ইনভাইট কৰিছোঁ একদিন এক পইচা চৰকাৰী পইচা তাত তেওঁলোকক যেতিয়া হেণ্ড অভাৰ কৰা হ'ল তাৰ আনকি ইলেক্ট্ৰিচিটি ডিউজটো সেই তেওঁলোকে নিজৰ পইচা দি আছে আমাৰ ওচৰতে মেলেঙত এই মানে আমাৰ ইয়াত এই মানে চেণ্ট্ৰেল যোৰহাট ব্লকত বিজয় এনেকুৱা বহুত স্কিম আছে মই নাম এটা দুটা মুখত আহিছে কাৰণে কৈছোঁ প্ৰত্যাহ্বান যথেষ্ট আছে প্ৰত্যাহ্বানটো যদি আমি স্বীকাৰ কৰি প্ৰত্যাহ্বানৰ আমি ল'ব পাৰোঁ তেতিয়াহ'লে কিন্তু এণ্ড ইউজাৰ যোন হিতাধিকাৰী বুলি কয় সেই হিতাধিকাৰীসকল উপকৃত হ'ব হয় আমি আপোনাৰ সৈতে আৰু কথা পাতিম কিছু সময় খন্তেক আমি বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম কথাৰ চন্দ্ৰেৰে পৰৱৰ্তী খণ্ডলৈ কিছু সময় বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ কথাৰ চন্দ্ৰৰ মাজলৈ আমি আপোনাৰ সৈতে কথা পাতিছোঁ আচলতে আঁচনিসমূহৰ কথা বাৰু আমি ঠিকেই পাতিলোঁ আমি বিভিন্ন ধৰণৰ বিজ্ঞাপনো দেখিবলৈ পাওঁ হৰ্ডিঙো দেখিবলৈ পাওঁ এই আঁচনিসমূহক লৈ কিন্তু গ্ৰাউণ্ডত আচলতে যিটো গ্ৰাউণ্ড ৰিয়েলিটি মানে আমি যেতিয়া মানুহৰ সৈতে কথা পাতোঁ মই দেখিবলৈ পাইছোঁ যোৰহাট জিলাখনৰ ভিতৰতে যদি আমি চাবলৈ যাওঁ মানুহৰ কিন্তু সাধাৰণ ৰাইজৰ আটাইতকৈ যদি ডাঙৰ সমস্যাটো কি বুলি সোধা যায় আজিৰ তাৰিখতো কিন্তু সেইটো খোৱা পানীৰ সমস্যাটোৱে আছে আপোনাৰ সেয়া লাগিলে আইৰণযুক্ত পানী হওক আৰ্ছেনিকযুক্ত পানী হওক এই সমস্যাসমূহৰ পৰা মানুহে আচলতে কেনেধৰণে কেৱল আঁচনি আহিছে ঠিক আছে চৰকাৰে আঁচনি আনিছে আঁচনি সঠিক ৰূপত ফলপ্ৰসূ ৰূপায়ণ যদি হ'ব তেতিয়া ইয়াৰ সুফল হিতাধিকাৰীসকলে পাব কিন্তু এই যি আৰ্ছেনিকযুক্ত পানী বা আইৰণযুক্ত পানী মানুহে ব্যৱহাৰ কৰিবলগীয়া হয় ইয়াৰ ফলত জানো যিসকল উপভোক্তা যিসকল হিতাধিকাৰী তেওঁলোকৰ অপকাৰ হোৱা নাই আপুনি কি ভাবে এই ক্ষেত্ৰত নাই একদম ঠিক কথা চব মানে আমি মানে মই বাৰে বাৰে সেইকাৰণে মই হিতাধিকাৰীৰ কথালৈ গৈ আছোঁ
আমাৰ যোৰহাট জিলাখন বিশেষকৈ মই যোৰহাটত যিহেতু আছোঁ মই যোৰহাটকে কনচেনট্ৰেট কৰি পেলাই কৈ আছোঁ যোৰহাটত খোৱা পানীৰ সমস্যাটো আজিৰ সমস্যা নহয় মানে কিবা যোৰহাটৰ সমস্যা বুলি ক'লে এক নম্বৰতে খোৱা পানীৰ সমস্যা হয়নে নহয় তেতিয়া প্ৰত্যেকজন মানুহৰ যোৰহাট জিলাৰ প্ৰত্যেকজন মানুহৰ অন্তৰত সেইটো সোমাই আছে যে আমাৰ এতিয়া চৰকাৰে ইমান আঁচনি দিছে বুলি মই কৈছোঁ ইমান আঁচনি দিছে এনেকুৱা কৰিছে কিন্তু একচুৱেলি এণ্ড ইউজাৰে কি পাইছে হয়নে নহয় গতিকে এতিয়া কথা হ'ল কি আইৰণমুক্ত পানী আৰ্ছেনিকমুক্ত পানী তেওঁলোকে কেনেকৈ পাব আৰু পাইছেনে নাই সেইটো মানে এটা ডাঙৰ প্ৰশ্ন এতিয়া মই আপোনাক এটা কথাই ক'লোঁ যে যোৰহাট জিলাত যিহেতু আৰ্ছেনিক অধিকাংশ অঞ্চলত আৰ্ছেনিক আছে বুলি অধিকাংশ বুলি নকওঁ কিছু কিছু অংশত আৰ্ছেনিক আছে বুলি চিনাক্তকৰণ হ'ল তাৰ কাৰণেই আমি মানে গ্ৰাউণ্ড ৱাটাৰ বাদ দি পেলাই আমি ছাৰ্ফেচ চ'ৰ্চ লৈছোঁ তিতাবৰ অঞ্চলত আমি সুদূৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আমি পানী আনি পেলাই ধনচিৰি পৰা পানী আনি পেলাই ট্ৰিটমেণ্ট কৰি আমি বৃহৎ আঁচনিৰ যোগেদি তিতাবৰ অঞ্চলটো আমি পানী দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ ঠিক তেনেকৈ যোৰহাটতো এতিয়া মানুহৰ আমি যিখিনি পানী আমি দিছোঁ আমি আইৰণমুক্ত পানী দিছোঁ বুলি কৈছোঁ জল জীৱন মিছনৰ পৰা আইৰণমুক্ত আৰ্ছেনিকমুক্ত পানী দিছোঁ বুলি কৈছোঁ গতিকে মই এইটোৱে আপোনাৰ যোগেদি এটা মানে বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰত্যেক ঘৰ জনসাধাৰণে নিজৰ খোৱা পানীটো নিজৰ আমিতো কৰিছোঁৱেই খোৱা পানীটো আমাৰ যোৰহাট জিলাত ডিষ্ট্ৰিক্ট লেভেল লেবৰেটৰী আছে আমাৰ DLL বুলি যিটো কয় সেইটোত আমাৰ IIT ট্ৰেইন IIT গুৱাহাটী ট্ৰেইন আমাৰ মেন পাৱাৰ আছে আমাৰ একদম আপ টু ডেট আমাৰ ইকুইপমেণ্টছ আছে য'ত আমাৰ কলেজবিলাকে আমাৰ তাত প্ৰেক্টিকেল ক্লাছ কৰে তাত সেই DLLত আমাৰ নৱালী আমাৰ যিটো কাৰ্যালয়স্থিত তাত ডিষ্ট্ৰিক্ট লেভেল লেবৰেটৰী আছে আৰু তিতাবৰত আমাৰ চাব ডিভিজন অফিচ যিটো আছে তাত চাব ডিভিজন লেভেল লেবৰেটৰী আছে তাত এই সকলোখিনি মানে টেষ্ট কৰিব পাৰি গতিকে যদি মনত সন্দেহ থাকে যে পানীটো ব্যৱহাৰ কৰি থকা পানীটো ভাল নে বেয়া তেওঁ টেষ্ট কৰিবগৈ পাৰে কৰাব পাৰে টেষ্ট কৰাই পেলাই টেষ্ট ৰিপৰ্ট ল'ব পাৰে আমি যেনেকৈ মানে এইটো প্ৰক্ৰিয়াত কিমান সময় লাগি যায় এইটো মানে কেমিকেল ৰিপৰ্টটোতো একেদিনাই পায় তাত আইৰণ হেৰি আছে কিন্তু বেক্টেৰিয়লজিকেল কণ্টামিনেশ্যনৰ কাৰণে 72 ঘণ্টা 48 বা 72 ঘণ্টা লাগে তেওঁ 3 দিনৰ পিছতে তাৰ ৰিপৰ্ট পাব আৰু তাৰ কাৰণে এটা চৰকাৰীভাৱে যদি সেইটো বেচৰকাৰীভাৱে কোনোবাই দিয়ে তাৰ কাৰণে চৰকাৰী যিটো খৰচ আছে মই একজেক্টলি নাজানো তাত গ'লে হ'ল এইটো এটা মিনিমাম তেওঁলোকে চৰকাৰী হেৰি এইটো পাব ৰিচিভ পাব কৰিব লাগিব কিন্তু স্কুল কলেজ স্কুল অংগনবাদী কেন্দ্ৰ হওক আমাৰ হেল্থ ইনষ্টিটিউশ্যন হওক তেওঁলোকৰ যিখিনি তেওঁলোকে কিন্তু ফ্ৰী অফ কষ্ট তাত পৰা আমি কৰাই আছোঁ গতিকে এই মানে বাৰ্তাখিনি ৰাইজৰ মাজলৈ যাব লাগে ৰাইজে তাৰ পৰা সুফল পাব লাগে আৰু এটা এনেকুৱা এটা বিভাগ যে আছে এই বিভাগৰ পৰা যিখিনি কাম মানে ৰাইজক সেৱাৰ কাৰণে দিছে সেইখিনি মানে উপলব্ধ মই আপোনাক আৰু এটা প্ৰশ্ন মই এইখিনিতে কৰিব বিচাৰিম বিশ্ব বেংকৰ অনুদানেৰে প্ৰায় 60,000 পৰিয়াল উপকৃত হোৱাকৈ ব্ৰহ্মপুত্ৰৰ পানী আনি দিয়াৰ এটা ব্যৱস্থা কৰা হৈছিলে সেই যিখন আঁচনি আচলতে আজি আমি দেখিবলৈ পালোঁ বছৰ বছৰ ধৰি সেইখন আঁচনি তেনেকৈ থাকিলে মই বেলেগৰ কথা নকওঁ মই ব্যক্তিগত মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মোৰ গাঁৱত সেই তাৰ যি পাইপলাইন বহিছিলে সেই পাইপলাইন তেনেকৈ পৰি থাকিলে তাৰ ওপৰত ৰাস্তা বনিলে সেই ৰাস্তা ঠিকাদাৰে সেই পাইপলাইন ভাঙি পেলাই তাৰ ওপৰতে ৰাস্তা বনালে গতিকে তেনেকুৱা ঘটনা অকল এটা জেগাত নহয় বিভিন্ন জেগাত তেনেকুৱা ঘটনা ঘটা এইটো বিচাৰিলে পোৱা যাব এই বিশ্ব বেংকৰ আৰ্থিক অনুদানেৰে যে যিটো আঁচনি মানে দিয়া অনা হৈছিলে এইটো ফ্লপ কি হ'ল এইটো এটা মানে কঠিন প্ৰশ্ন ইণ্টাৰেষ্টিং কিন্তু কঠিন প্ৰশ্ন কিন্তু মই শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিম শুদ্ধ আৰু প্ৰকৃত যিটো হেৰি সেইটোৱে মই দিবলৈ বিচাৰিম আপুনি চাওক সেইটো 14-15 চনতে বিশ্ব বেংকে আপুনি নিজেই কৈছে বিশ্ব বেংকৰ ৰেট কিহৰ কাৰণে দিছিলে যোৰহাট জিলাখনত আৰ্ছেনিক আছে কাৰণে পুৰণা তাত থকা স্কিমবিলাক বন্ধ কৰি বা তাৰ বিকল্প হিচাপে ব্ৰহ্মপুত্ৰৰ পৰা পানী লৈ তাত বাৰ্জেৰে সৈতে আমাৰ ককিলামুখত তাত বাৰ্জেৰে সৈতে আনি পেলাই ফকলাত ট্ৰিটমেণ্ট প্লেট বনাই পেলাই সেইটো কৰা হৈছিলে আৰু চলি আছে কিন্তু অখণ্ড দিনৰ কাৰণে আমি স্কিম এটা চলি আছে বুলি ক'ব নোৱাৰোঁ স্কিম চলি আছে মাজত কোভিড হ'ল কিবা হ'ল 2 বছৰ এক্সটেনশ্যন পালে কিন্তু তথাপিতো 20-22 চনতে সেইটো সম্পূৰ্ণ হ'ব লাগিছিলে একদম সঁচা কথা হোৱা নাই
400 পৰিয়ালক পানী দিয়া কথা আছিল তাৰ কাৰণে পাইপলাইন যিমানখিনি আছে আপুনি শুনি আচৰিত হ'ব ইয়াৰ পৰা গৈ কলিকতা পাব 1600 কিলোমিটাৰ পাইপলাইন টোটেল 1600 কিলোমিটাৰ পাইপলাইনেৰে সৈতে এইখিনি কৰা এটা প্ৰকাণ্ড স্কিম কিন্তু তাত মই আজিও কওঁ যে আৰম্ভণিৰ পৰাই হয়তো আমাৰ ডিপাৰ্টমেণ্টৰ ওনাৰশ্বিপ নাছিলে বিশ্ব বেংকৰ স্কিম PHC স্কিম বুলি নাজানো আৰু এতিয়া মানুহে কয় JJM ফ্লপ কিন্তু এইটো JJMৰ নহয় JJM আঁচনিয়ে নহয় এতিয়া ধৰক মই মানে দিনটোত যিমান মোৰ ফোন পাওঁ তাৰে অন্ততঃ 5ৰ পৰা 10% ফোন আপোনালোকৰ JJM স্কিমটো এইটো কি হৈছে এনেকৈ কয় কিন্তু JJM স্কিম নহয় এইটো কিন্তু তাতো মই কৈছোঁ যে আমাৰ উত্তৰ পাৰৰ যিটো আমাৰ মানে নেশ্যনেল হাইৱে বাইপাছৰ উত্তৰ পাৰৰ আমাৰ নাওবৈচা বালিগাঁও 1 এইবিলাকত আমি এতিয়াও সেইটোৰ পৰা পানী পাই আছোঁ সেইটো যদি একদিন বন্ধ থাকে মাজত কাৰেণ্টৰ কাৰণে 3 দিন বন্ধ আছিলে আমি দিল্লীৰ পৰা তাৰ মানুহ মানে ইলেক্ট্ৰিচিয়ান আনি পেলাই কাম কৰিবলগীয়া হৈছে তাৰমানে মানুহে পানী পাই আছে কাৰণে ইমান দুদিন বন্ধ হোৱাৰ কাৰণে ইমান হুলস্থুল হৈছে এটা অঞ্চলত হৈছে কিন্তু বৃহত্তৰ অঞ্চলটো হয়তো মেক্সিমাম যদি পাইছে মানে 1/10 মানুহে পানী পাই আছে 60,000ৰ পৰা 6,000 মানুহে পানী পাই আছে বাকীবিলাকলৈ পানী এতিয়াও ESR বিলাকৰ আমাৰ তাত 42টা ESR জোন মানে অভাৰহেড ৰিজাৰ্ভাৰ জোন এই 42টাৰ ভিতৰত 30টা মান 32টা বনোৱা কমপ্লিট হৈছে তাৰো মাত্ৰ 8টাত পানী সোমাইছে গতিকে এইটোৰ কাৰণে কিয় এনেকুৱা হৈছে কি হৈছে তাৰ কাৰণে চৰকাৰে এটা মিড টাৰ্ম এছেছমেণ্ট কৰিব দিছে এইটো চলি আছে এই এসপ্তাহৰ ভিতৰতে ইয়াৰ ৰিজাল্ট আহিব কিন্তু মই পুনৰবাৰ ক'ম এইটো সম্পূৰ্ণৰূপে মানে তাৰ কাম কৰাত দেৰি হৈছে যোনটো প্ৰতিষ্ঠানে কাম কৰি আছে তেওঁলোকৰ মেন পাৱাৰ নাই তেওঁলোকৰ মানে অকৰ্মণ্য বুলি কৈছোঁ মই অকৰ্মণ্যতাৰ কাৰণে আৰু আমাৰ বিভাগৰ তাত মানে কিছু গাফিলতি বুলি নকওঁ কিন্তু তেওঁলোকক চলাব নোৱাৰাৰ কাৰণে এই আজি অৱস্থা এইটো হৈছে আৰু এই সপ্তাহৰ ভিতৰতে এই মাহৰ ভিতৰতে মিড টাৰ্ম এছেছমেণ্ট তেওঁলোকে কিমান কাম কৰিলে কিমান পইচা লৈ গ'ল কি কৰিবলৈ বাকী আছে সকলো জলপটকৈ ওলাই আহিব চৰকাৰীভাৱে এইটো মানে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা দিছে জিলা উপায়ুক্তয়ো এইটো কৰি দিছে চব মানে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে কৰি আছে এইটো ওলাই আহিব আৰু এইটো একদম সত্য কথা যে এইখিনি এই ডাঙৰ স্কিমটো যদি নহ'লহেঁতেন কাৰণ 33টা জিপিত মই আকৌ কৈছোঁ 33টা জিপিত 60,000 মানুহৰ কাৰণে এই আঁচনিখন থকাৰ কাৰণে কিন্তু জল জীৱন মিছনৰ আঁচনি এটাও অনুমোদন নহ'ল যোৰহাটৰ কাৰণে এইটো এটা ডাঙৰ দুৰ্ভাগ্য এই আঁচনি যিটো আঁচনি আচলতে চূড়ান্তৰূপে বিফল সেই আঁচনিটোৰ কাৰণে জল জীৱন মিছন চলিব পৰা নাই একজেক্টলি তাৰমানে 60,000 মানুহৰ কাৰণে যিহেতু এইখন ইমান 300 কোটি টকীয়া এটা আঁচনি দিলেই তে ডুপ্লিকেচি আকৌ সেই জেগাত বেলেগ আঁচনি দিব নোৱাৰে গতিকে এই 60,000 মানুহক খোৱা পানী দিবৰ কাৰণে 60,400 মানুহক 33টা জিপিত আমাৰ এটাও নতুন আঁচনি নাই কিন্তু মানুহে কয় যে জল জীৱন মিছন ফ্লপ হৈছে কিন্তু তাত জল জীৱন মিছনৰ এটাও আঁচনি নাই এইটোৱে চবতকৈ ডাঙৰ মানে ইনফৰমেশ্যন আৰু এই মানুহে এই মানে যোৰহাটৰ এই 33টা জিপিৰ মানুহৰ কাৰণে মানে এই আঁচনিখন আজিৰ ডেটলৈকে কিন্তু কাম সম্পূৰ্ণ হ'ব মই কৈছোঁ সম্পূৰ্ণ হ'ব আজিৰ দিনলৈকে দুৰ্ভাগ্য হৈ আছে যে এই আঁচনিখন যদি সেই সময়ত নহ'লহেঁতেন তেতিয়াহ'লে কিন্তু জল জীৱন মিছনে এই গোটেই এৰিয়াটোক কভাৰ কৰিলেহেঁতেন আৰু মই যেহেতু আমি আৰম্ভণিয়ে কৰিছিলোঁ যোৰহাটৰ কৃত্ৰিম বানক লৈ পেলাই মই আপোনাক এইটো প্ৰশ্ন আচলতে কৰিব বিচাৰিম যে সাধাৰণতে আমি দেখিবলৈ পাওঁ বৰ্তমান সময়ত যোৰহাটত 2 ঘণ্টা 3 ঘণ্টামান সময় যদি বৰষুণ দি দিয়ে তেতিয়াহ'লে চহৰখন ডুব যায় এই বৰষুণৰ যিটো পানী আচলতে এই বৰষুণৰ পানীটো সংৰক্ষণ যদি আমি কৰিব নোৱাৰোঁ নে মানে কি হয় আচলতে এই বিভাগসমূহৰ মাজত কোঅৰ্ডিনেশ্যনৰ অভাৱ ক'ৰবাত আছে নেকি যি কাৰণে আচলতে এই বৰষুণ দিলে লগালগ পানী হৈ গ'ল ধৰি লওক আপোনালোকে সেই বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে নেকি চব মানে যিটো কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি অভিযান তাৰ আণ্ডাৰত কি হৈছে হৈ আছে কিন্তু মই ক'ম যে আমি যদি প্ৰকৃতপক্ষে আমি যদি প্ৰত্যেকজন নাগৰিক সচেতন হ'ব পাৰোঁ নিজৰ ঘৰত থকা বৰষুণ পৰা পানীখিনি যদি আমি সংৰক্ষণ কৰিব পাৰোঁ সংৰক্ষণ মানে এইটোৱে গাড়ী ধোৱাৰ পৰা আদি কৰি সেইখিনিলে আমি ৰাখি থ'লোঁ আৰু তাৰ এক্সেছ যিখিনি হ'ল আমাৰ যদি ঘৰত টিউবৱেল আছে বা কিবা আছে বা এটা চকপিট বনাই তালৈ আমি ডাইৰেক্ট কৰি দিলোঁ এইটোৰ পৰা দুটা ফালে লাভ হ'ব আমাৰ গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যনো কমিব আৰু
মানে আৰবান ফ্লাডো কমিব মই কৈছোঁ তাত ভিতৰত আপুনি যিহেতু কৈছে যে আপোনালোকে কিবা কৰিছে নেকি আমি প্ৰ'এক্টিভলি নিজৰ ফালৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগে আমি এতিয়া এই যোৰহাট চিভিল হস্পিটেলৰ যিটো আগৰ পুৰণা অল্ড চিভিল হস্পিটেল যিটো আৰবান স্কিম তাৰ ওচৰত মানে ৰুফটপৰ পৰা পানীখিনি আমি সংৰক্ষণ কৰি তাত যিটো ডে ডুৱেল আছিলে সেই ডে ডুৱেলটোৰ চৌকাষে চকপিট বনাই পেলাই তালৈ আমি ডাইৰেক্ট কৰি আপুনি আজিৰ ডেটত এইটো ইনফৰ্মেশ্যন জানিব যে সেই ডে ডুৱেলটো এতিয়া ইল ডুৱেল তাৰ পৰা পানী গোটেই যোৰহাট টাউনৰ এই পাৰ্টটোৱে পাই আছে ঠিক তেনেকৈ ভোগদৈৰ যিটো ৱেল ডে ডুৱেল তাক আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰাইছোঁ ইয়াত যিটো আমাৰ যজ্ঞ মন্দিৰৰ কাষত আছে সেইটোত কৰাইছোঁ ঠিক তেনেকৈ বহুতখিনি আমি এনেকুৱা ডে ডুৱেল কিন্তু চবতকৈ ডাঙৰ উদাহৰণ যোৰহাটৰ মানুহে চাবলৈ যাব লাগে একচুৱেলি মই আপোনাক আজি ইনফৰ্মেশ্যন আপুনি যাব মানে মানুহক জনাব যোৰহাট চেণ্ট্ৰেল কলেজ যিখন চেণ্ট্ৰেল কলেজত এবাৰ এটা মানে এনেকুৱা ছিজনত 10 দিনলৈকে কলেজ ক্লাছ বন্ধ হৈ আছিলে আমি মই যিদিনা মানে তাত গৈছিলোঁ সেইদিনা পেণ্ট কুচাই পেলাই যাবলগীয়া হৈছিলে তাৰ যিজন অধ্যক্ষ বৰ্তমানৰ অধ্যক্ষ ইমানেই প্ৰ'এক্টিভ মই আপোনাক ক'লোঁ নহয় তেখেতক মই গুণ বা এনেকুৱা ধৰণে গৈ কোৱা নাই তেখেতৰ আদৰ্শ যদি বেলেগ কলেজে ল'ব পাৰে বেলেগ স্কুলে ল'ব পাৰে এতিয়া DCB কলেজেও কৰি আছে তেনেকুৱাবিলাক যদি উদাহৰণ ল'ব পাৰে তেওঁলোকৰ তাত মই আপোনাক ক'লোঁ চাবলগীয়া ইমান বৰষুণত আপুনি যে মোৰ অফিচটোৰ কথা কৈছে আমাৰ অফিচটোৰ কথা কৈছে কিন্তু সিটোত আপুনি কম ইমান ডাঙৰ এৰিয়াটোত য'ত পানীৰ জলাশয় হৈ যায় ক্লাছৰুমত পানী সোমায় ছায়েন্স লেবৰেটৰীত পানী সোমায় আজিৰ পৰা 2 বছৰ আগত তাত এক টোপা পানী নাথাকে আজিকালি গোটেই পানীটো তেওঁলোকৰ যিটো দ জেগা আছিলে তালৈ তেওঁলোকে পুখুৰী খান্দি দিলে পুখুৰী খান্দি তাত পদুম ফুল ৰুইছে যিমানখিনি ডে ডুৱেল আছিলে তাৰ চৌকাষটো বনাই মানে চকপিট বনাই পেলাই তাত এইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিলে তাৰ সন্মুখ ছাইডত এটা মানে গোটেই বৰষুণৰ পানীখিনি ডাইৰেক্ট কৰি পেলাই তাত চকপিট বনাই তাৰ ওপৰত ৰেষ্টুৰেণ্ট মাছটো আপোনাৰ গেৰেজ কৰি পেলাই তলটো এটা প্ৰকাণ্ড চকপিট গোটেই পানীখিনি তালৈ গুচি যায় আৰু যিমান তেওঁৰ ছাইডেদি ড্ৰেইন আছে অভাৰফ্ল' হোৱাৰ এইবিলাকৰ পৰা অভাৰফ্ল' হোৱা ড্ৰেইনেদি আনি পেলাই তাৰ লগত কানেক্ট কৰি দিলে এইটো এটা ইউনিক আৰু এই খবৰটো পোৱাৰ পিছত মই এইটো কাৰণে কৈছোঁ আমাৰ অসমত বা আমাৰ যোৰহাটত এইবিলাক খবৰ কিমান মানে চৰ্চিতও হোৱা নাই এই খবৰটো যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ জলশক্তিৰ যিজন মানে নোডেল অফিচাৰ মৃত্যুঞ্জয় শৰ্মা এসপ্তাহৰ ভিতৰত আমাৰ ইয়াত যোৰহাটত আহি পেলাই আমাক লগত লৈ সেই কলেজ আমাৰ মানে ভিজিট কৰি যোৰহাটৰ গোটেইখিনি কলেজৰ প্ৰিন্সিপালবিলাকক লৈ তেওঁ তাত মিটিং কৰিলে গতিকে এইটোৱে মই কৈছোঁ যে এইটো এটা সাংঘাতিক এটা বানপানী ধৰি লওক এতিয়া বৰষুণ হ'লেতো চহৰখনত বানপানী হোৱা একদম সাধাৰণ ঘটনাত পৰিণত হৈছে আপুনি নিজে কৈছে যে আৰু আগন্তুক 5 বছৰত যোৰহাটখন গুৱাহাটী নিচিনা হ'ব মানে পানী নাইকিয়া হৈ যাব বুলি কৈছে ডিপ্লেশ্যন নাইকিয়া হৈ যাব কিন্তু সমান্তৰালভাৱে কৃত্ৰিম বানৰ ক্ষেত্ৰতো কিন্তু গুৱাহাটী হৈছে লাহে লাহে গুৱাহাটী হৈছে সেইটোৱে মানে বৰষুণৰ পানীটো যে ধৰি লওক সংৰক্ষণ মানে নিজাববীয়াকৈ সংৰক্ষণ নিশ্চয় কৰিব লাগিব মানুহে আৰু আমাৰ তেনেকুৱা আমাৰ যিখিনি প্ৰাকৃতিক জলাশয় আছে প্ৰাকৃতিক জলাশয়লৈ যদি আমি পানীখিনি পঠিওৱাৰ এইটো কাৰণে খৰচ হয় দীৰ্ঘমাদি হেৰি ল'ব লাগিব ড্ৰেইনেজ কৰি পেলাই তালৈ নিয়াৰ ব্যৱস্থা বৰষুণৰ পানীটো অন্তত নিয়াৰ আমাৰ যিমানখিনি প্ৰাকৃতিক জলাশয় টাউনৰ ভিতৰতে এতিয়াও আছে এতিয়া ড্ৰেইনৰ কথাটোৱে মই কৈছোঁ যিটো বৰ্তমান সময়ত মানে মানুহৰ মুখে মুখে শুনা সমস্যা এটা হ'ল যে যোৰহাটৰ ড্ৰেইনেজ ছিষ্টেম এতিয়া ভাল নহয় পানীখিনি কেনেকৈ নিব অলৰেডি যিখিনি ড্ৰেইন আছে সেইখিনি অৱস্থাই বেয়া সেইটো মই যিহেতু মোৰ পাৰভিউত নপৰে মোৰ ডিপাৰ্টমেণ্টৰ পাৰভিউত নপৰে মই মানে এজ নাগৰিক মই ক'ব পাৰিম যে মই চৰকাৰীভাৱে কি হৈ আছে কাৰণ মই নাজানো বস্তুটো নজনা কথাটো মই ক'ব নোৱাৰোঁ কিন্তু মই এটা কথাই ক'ব লাগিব যে প্ৰত্যেকটো কামৰ কাৰণে আমাৰ চৰকাৰী SOP আছে আমি ড্ৰেইন কেতিয়া চাফা কৰিব লাগে ৰাস্তাৰ কাষৰ ঘাঁহ কেতিয়া কাটিব লাগে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগে কেতিয়া পানী টেষ্ট কৰিব লাগে প্ৰত্যেকটো বস্তুৰে SOP আছে সেই SOP মতে যদি কাম কৰা যায় তেতিয়া হয়তো ইয়াৰ মানে ফলপ্ৰসূ সমাধান ওলাব আপোনাৰ আৰু বেছি সময় নলওঁ মই শেষৰ ফালে আহিছোঁ একেবাৰে শেষৰটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যোৱা বছৰ যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী ভৱন শ্ৰেষ্ঠ কাৰ্যালয় হিচাপে পৰিগণিত হৈছিলে এই ধাৰা অক্ষুণ্ণ থাকিবনে ৰাখিবই লাগিব এইটো ৰাখিব লাগিব এইটো মই কোৱা বা এজন মানুহে কৰা নহয় আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰত্যেকজন কৰ্মীয়ে চুইপাৰজনৰ পৰা মানে আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰলৈকে মানে ভিতৰত মই যে কৈছোঁ মানে প্ৰথম মস্তিষ্ক এপ্ৰুভেল দিব লাগিব তেওঁলোকে যে কিবা এটা কৰিব লাগিব মানে
নতুন আপুনি দেখিবই তাতে বাকীখিনি যিখিনি আছে বাহিৰ চাইডে ৰোড চাইডত চন্দন পুলিৰ পৰা হেৰি পুলি ইমান ধুনীয়াকৈ ৰাখিছে সেইখিনি যদি প্ৰত্যেকৰ নামত লিখিছে গছজোপা ৰুইছে নিজৰ নামত থাকি যোৱা পানীকণ গৰম দিনত তাত দি থৈ যায় সেইধৰণে যদি থাকিব আৰু যদি মানে এইটো মই সেইটোৱে কৈছোঁ প্ৰত্যাহ্বান সেইটোৱেই যে নিজৰ বুলি ভাবিব লাগিব জনস্বাস্থ্য কাৰিকৰী ভৱনটো আমি যিহেতু যোৱা বছৰ আমি এইটো অসমৰ ভিতৰত বেষ্ট মেইনটেইন অফিচ পাইছোঁ কি কাৰণে পাইছোঁ আমাৰ নাগৰিক সনদৰ পৰা ৰাস্তা কাষৰ খোৱা পানীৰ পৰা ওপৰত মানে সকলোখিনি আনকি পুথিভঁৰাললৈকে যিটো পুথিভঁৰাল হৈছে মই আপোনাক আৰু এটা ইনফৰমেশ্যন দি দিছোঁ এইবাৰ মানে জিলা দিৱস উদযাপনৰ লগত সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে আমি মানে অত্যন্ত দুৰ্লভ কিতাপৰ পৰা আদি কৰি মানে বহুত ইনফৰ্মেটিভ কিতাপ আমি লৈ পেলাই আমাৰ ইয়াত লাইব্ৰেৰীটো যোৱা অনাৰেবল মিনিষ্টাৰ বিমল বৰা ছাৰে আমাৰ উন্মোচন কৰি গৈছে আৰু মই এইটোৱে ইনফৰ্মেশ্যন দিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে নতুন এতিয়া মানে গ'লে দেখিলে গম পাব মানে এই বন্ধৰ দিনটোত আমাৰ এই ইনফৰ্মেশ্যনটো পাই নেটত পাই পেলাই ছাত্ৰ ছাত্ৰী তাত পঢ়িবলৈ যোৱা আৰম্ভ কৰিছে আমাৰতো বাদেই বেলেগ ছাত্ৰ ছাত্ৰী সেইদিনা পাৱেটৰ পৰা কেইজনমান ল'ৰা গৈছে এইখিনি কিতাপ পাইছে তেওঁলোকে মানে দিনটো পঢ়িছে যদি কিবা নাপালেহেঁতেন দিনটো নপঢ়িলেহেঁতেন গতিকে এইখিনি কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এইখিনি থাকিব মই ভাবিছোঁ কাৰণ চবৰে অন্তৰত সোমাই যোৱা বস্তু এটা কৰিম আৰু যদি বিভাগটো ভালে থাকে তাৰ আচলতে ভাল ফল জনসাধাৰণে পাব আমি আশা কৰিম ইমানখিনি সময় আপুনি আপোনাৰ ব্যস্ততাৰ মাজত উলিয়াই আমাক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ কথাৰ চন্দৰে আজিৰ খণ্ডত আমাৰ সৈতে উপস্থিত আছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা ডাঙৰীয়া আমি পুনৰ লগ পাম অন্য এটা খণ্ডত অন্য এগৰাকী অতিথিৰ সৈতে আপোনালোকে চাই থাকিব NJ Media ধন্যবাদ